বজালীৰ 121 নম্বৰ ডুমুৰীয়া গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি। পঞ্চায়তখনত আজি অনুষ্ঠিত হৈছিল পঞ্চায়ত সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া। বজালী জিলা আয়ুক্তৰ আমন্ত্ৰণ মৰ্মে পঞ্চায়তখনত উপস্থিত হৈছিল 5 গৰাকী পঞ্চায়ত সদস্য, 4 গৰাকী সদস্য অনুপস্থিতি। ইয়াৰ পূৰ্বেও সভাপতি নিৰ্বাচনৰ বাবে জিলা আয়ুক্তৰ আমন্ত্ৰণ মৰ্মে পঞ্চায়তখনত উপস্থিত হৈছিল সদস্যসকল। স্থানীয় ৰাইজৰ প্ৰতিবাদৰ বাবে অনুষ্ঠিত কৰিব নোৱাৰিলে সভা। আজিও পুনৰ অঞ্চলটোৰ একাংশ ৰাইজৰ প্ৰতিবাদৰ বাবে অনুষ্ঠিত নহ'ল নিৰ্বাচন প্ৰক্ৰিয়া। ঘটনাস্থলীত উপস্থিত বজালী আৰক্ষী। অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। শান্তিপূৰ্ণভাৱে বিচাৰিছোঁ তেখেতৰ আলোচনা কৰিব কাৰণে আপুনি ছাৰ অৱগত কৰক তেখেতে নিমিলি সময় আমাক ইলেক্টেড মেম্বাৰবিলাক থাকক, বাকীবিলাক বাহিৰত যাতে লিগেল পৰিস্থিতি